তৃতীয় দিনাও বন্ধ হোৱা নাই শিৱসাগৰৰ ভটিয়াপাৰৰ ONGCৰ 147 নম্বৰ ৰিগৰ গেছ নিৰ্গমন SK পেট্ৰকেমিকেল নামৰ প্ৰতিষ্ঠানটোৰ বিগত বৃহস্পতিবাৰে হোৱা এক বিস্ফোৰণত হৈছিল এই গেছৰ লিকেজ বাগজান কাণ্ডৰ পুনৰাবৃত্তি হোৱাৰ আগতে প্ৰশাসন ONGC কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৰাইজে অধিক খবৰ আমাক দিব আমাৰ সাংবাদিক বাসুপ্ৰজ বৰুৱাই আজি তৃতীয় দিনা অব্যাহত আছে যি আসলে ONGCৰ গেছ লিকেজ ক'ব লাগিব ধাৰাবাহিকভাৱে তৃতীয় দিনা অব্যাহত আছে আৰু ইয়াৰ ৰাইজ আসলে আতংকিত হৈ পৰিছে ক'ব লাগিব তৃতীয় দিনা ONGC কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ONGCয়ে গাফিলতিৰ কাৰণে আজি এই ভটিয়াপাৰ এই অঞ্চলত ONGC গাফিলতিৰ কাৰণে যিটো ৰিগ ব্ৰাছ হ'ল যিখিনি বিষাক্ত গেছ ইয়াৰ পৰা ওলাইছে প্ৰথম কথা হ'ল মানুহৰ বৰ্তমান উশাহ ল'বলৈ এটা অসুবিধা হৈছে মানুহৰ লাঞ্চৰ অসুবিধা হৈছে এইখিনি মানুহে চাওক এতিয়া বৰ্তমানলৈকে মেডিকেলাইজ প্ৰায় 20 জনমান মানুহ মেডিকেলাইজ হ'বলগীয়া হৈছে মই নিজেও কালি মেডিকেলাইজ হ'বলগীয়া হৈছে ইয়াত মানে উশাহ ল'ব নোৱাৰা এটা ব্যৱস্থা হৈছে যিটো এটা পলিউশ্যনৰ ব্যৱস্থা হৈছে বিষাক্ত গেছৰ পৰা আজি তাৰিখত অসম চৰকাৰে আজি তাৰিখত যে এখন গাড়ীৰ পলিউশ্যনৰ কাৰণে যদি ফেইল হয় তাত 10,000 টকা ফাইন লগায় ইয়াত এটা ইমান ডাঙৰ এটা পলিউশ্যন হৈছে পলিউশ্যন বিভাগ আজি ক'ত গ'ল আজি ONGC ডাঙৰ বিষয়ববীয়াসকল আজি তাৰিখলৈকে ইয়ালৈ অহা নাই ONGC ডাঙৰ বিষয়ববীয়াসকল ক'ত গ'ল তো আমাৰ প্ৰশ্ন হ'ল যে ONGC ডাঙৰ বিষয়ববীয়াসকলৰ তেওঁলোকৰ অকল দায়িত্ব তেওঁলোকে অকল খাৰুৱা তেল উৎপাদন কৰাটোৱে নেকি যে ৰাইজৰ হাৰাশাস্তি কৰি আজি আমাৰ মানুহৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি কোনো তেওঁলোকৰ নিৰাপত্তা দিয়াত তেওঁলোকৰ কোনো দায়িত্ব নাই নেকি এই মানুহখিনিক এফেক্টেড কৰি এই মানুহখিনিক আজি এনেকুৱা এটা অৱস্থালৈ তেওঁলোকে ঠেলি দিলে ঘৰত মানুহ থাকিব নোৱাৰা অৱস্থা হ'ল আৰু মানুহখিনি ইয়াত গোটেই গৰু মহৰ পৰা আদি কৰি জৈৱ বৈচিত্ৰ্য চব ধ্বংস হৈ গৈছে ইয়াৰ কাৰণে কিন্তু সম্পূৰ্ণ দায়ী আজি ONGCয়ে কিন্তু গা হেৰা মন্তব্য দিছে ONGC আজি তাৰিখত ইডি ইয়াত থিয় হোৱা নাই এইটো এটা দুখৰ বিষয় যে ONGCয়ে অকল অসম আৰু অসমীয়া বিৰোধী স্থিতি লৈ তেওঁলোকে অকল খাৰুৱা তেল উৎপাদন কৰে আমাৰ ক্ষেত্ৰত কিন্তু অসম আৰু অসমীয়াৰ ক্ষেত্ৰত তেওঁলোকে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই মানুহে খাবলৈ পোৱা নাই কিন্তু হৈ গৈছে এইসকল মানুহে চাওক খাবলৈ পোৱা নাই পানী কোনো খাবলৈ আমি নাই লোৱা যেনে অনুভৱ হৈছে যিহেতু এতিয়ালৈকে ইয়াত মানুহখিনিয়ে চাহ খাইছে নে ভাত খাইছে নে কি তেখেতসকলে অহা নাই তেখেতসকলে দলিয়াই দিলে নহ'ব নে মানুহখিনি ঘৰে ঘৰে কিমান মানুহ এফেক্টেড হৈছে সেইখিনি চাই পেলাই আপোনাৰ প্ৰত্যেকে খোৱা ব্যৱস্থাটো আজি 4 দিন হ'ল কৰিব লাগে এনেকৈ হ'লে মানুহ জীয়াই থাকিব পৰা নাই ইয়াত দ্বিতীয় বাগজান হ'ব এতিয়া গতিকে কি কৰিছে ইমান সময় ONGC যিটো ইয়াত ডিল চাইডৰ যিটো কাহিনী ঘটিলে যিটো গেছ ব্ৰাছ হ'ল গেছ ব্ৰাছ হোৱাত তেওঁলোকে ইয়াৰ ৰাইজে কি ভুগিছে কি কৰিছে ঘৰ বাৰী এই বনাবলগীয়া হৈছে গৰু ছাগলী অৱস্থা নাই কি অৱস্থা নাই ইয়াত তেওঁলোকে ৰং চাইছে তেওঁলোকে আহিছে গৈছে আৰু তেওঁলোকে ONGCয়ে GCM কিমান মানুহ আচলতে এফেক্টেড হৈছে বুলি ক'ব ইয়াত একোটা প্ৰশাসনে অকল খোৱা বোৱা দায়িত্বটো দিছে আৰু এতিয়া ৰাতিপুৱালৈকে চাহ দিম বুলি কৈছিলে এতিয়ালৈকেতো চাহ একাপো নাই মানুহখিনি ইয়াত পানী অকণো নাই তেনেকৈ ৰখি আছে আৰু মানুহবোৰৰ প্ৰায় গা বেয়া হৈছে বুকুৰ সেই কালিতো এজন মানুহৰ মৃত্যুৱে হ'ল এজন মানুহৰ কি ক'ব ONGC কৰ্তৃপক্ষই আচলতে এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই ব্যৱস্থা কৰিব পাৰে আমাক অকল হেমাহি কৰি মানুহ আহিছে বাহিৰৰ পৰা মানুহ আনিছোকে আমাক মানে মানুহখিনিক অকল হেৰি কৰি আছে আৰু মনৰ সন্তুষ্টি কৰিছে কিন্তু এতিয়ালৈকেতো আজি 3 দিনে একো ব্যৱস্থা লোৱা নাই সেইটো কাৰণে আমাৰ মানুহৰ বহুত বিপদ হৈ গৈছে অন্ততঃ এতিয়ালৈকে আমি একাপ চাহ ঠাণ্ডা পানী অকণ খাবলৈ পোৱা নাই তাৰ কাৰণে ONGCয়ে জগৰীয়া নিশ্চিতভাৱে ONGC কৰ্তৃপক্ষ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা নাই পুনৰ আপোনাৰ চলাইছোঁ ONGC এৰি দিয়া পাছত ENDA বনাইছিলে ENDA বনোৱাৰ পাছত ইয়াত এতিয়া সৰহভাগ ডাঙৰ গাড়ীসমূহে এতিয়া ONGCয়ে ইউজ কৰিছে তেওঁলোকে এই ভয়ানক সময়ত গাঁওবাসীক এই ভয়ানক বিপদলৈ ঠেলি দি আজি 3-4 দিনে এমুঠি অন্নৰ ব্যৱস্থা কৰা নাই গতিকে মই কম ONGC go back উত্তপ্ত পৰিস্থিতি ক'ব লাগিব কোনো ধৰণৰ ব্যৱস্থা কৰা নাই কি ক'ব আজি ONGC গাফিলতিৰ কাৰণে এইখিনি মানুহ ইমানখিনি হাৰাশাস্তি হৈছে আৰু ইয়াত খাবলৈ এতিয়া একো এটা নাই ONGCয়ে সুধিছে ইয়াত আহি পিনি একো এটা খাবলৈ নাই যিজন কণ্টেক্ট আছে কণ্টেক্টৰজন আহি পিনি ইয়াত একো এটা খবৰ লৈ আহি নাই একো খাবলৈ পোৱা নাই ইয়াত ইমানখিনি অৱস্থা হৈছে ইয়াত হাহাকাৰ হৈছে অৱস্থা ONGC go back ONGC go back Hello beauty Assam beauty ONGC go back Assam beauty ONGC go back Jila Prashan go back